পাব্লিচিটি এণ্ড ৰিভলিউশ্যন যিটো আমি ক্ৰিয়েট কৰিছিলোঁ একেলগে আৰু প্ৰডাকশ্যন ডিজাইনটোত তোৰ অৰিহণা থাকিব আছেই আৰু সেইটো সদায় থাকিব সদায় মনত থাকিব স্পেচিয়েলি ডিজাইন কৰা হৈছিলে যে পাব্লিচিটি ক'ত যোৱা হ'ব কেনেকৈ কৰিম কি কৰিম মই তাক এটা কথা কৈছিলোঁ যে মোৰ চা এখন এডভেঞ্চাৰ একশ্যন এডভেঞ্চাৰ চিনেমা এখন পেনপেনীয়া সেই চ' কল্ড অসমীয়া চিনেমা যেনেকৈ দেখুৱাই থাকে পেনপেনাই থাকে ঘৰুৱা বিবাদ কিবা কিবি সেইবোৰ নাই ইয়াত প্ৰথম কথা একদম ইংলিছ ধৰ্মী চিনেমা মই 7টামান কেমেৰা ইউজ কৰিম প্ৰথমতে ক'লোঁ খৰচ কৰিম পইচা খৰচ কৰিম যিখিনি পইচা আছে চব লগাই দিম কিন্তু চিনেমাখন ষ্টাইলিছ হ'ব লাগিব আৰু মানে চাই পেলাই ক'ব লাগিব লাগে যে এইখন অকণমান ইংলিছ ধৰ্মী বেলেগ ধৰণৰ চিনেমা চ' বাট উই ডিড ইট আৰু সেই ধৰণে হ'ল চিনেমাখন আৰু কষ্ট যথেষ্ট হ'ল কিন্তু দেই আমাৰ যথেষ্ট কষ্ট হৈছে সেইটো মই প্ৰথমে কৈছিলোঁ মই প্ৰথম যেতিয়া ক'লে যে মানে প্ৰচাৰটো চাব লাগে পাব্লিচিটিটো চাব লাগে তেতিয়া মই দুটা কথা ক'লোঁ যে মোৰ ওচৰত এটাই বস্তু আছে বেচিবলৈ সেইটো হৈছে জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গক বেচিম আৰু 2 নম্বৰ কথাটো যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তই দৌৰিব লাগিব দুইটা কথাতে লগালগ এগ্ৰী কৰা হ'ল আৰু মই এটা কথা কৈছিলোঁ যে মোক নতুন জেনেৰেশ্যনটোক ধৰিব লাগে আৰু কাৰণ সিহঁতেহে ৰাখিব আৰু একো মোক সীমা বান্ধি দিয়া হোৱা নাছিল যে এনেকৈ চিন্তা কৰিব লাগিব যেনেকৈ মন তেনেকৈ চিন্তা কৰিব পাৰিছিলোঁ আৰু সেই ধৰণে খৰচ কৰা হৈছিল